ধুনীয়াভেটিত ঈদ উল ফিতৰ উদযাপন সমূহীয়া নামাজ অনুষ্ঠিত। আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। এমাহজোৰা ৰমজানৰ ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উল ফিতৰ পালন কৰিছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱাৰ ধুনীয়াভেটিতো ঈদ পালন কৰা হয়। ধুনীয়াভেটি গাঁৱৰ নুৰ জামে মছজিদ ঈদগাহ ময়দানত আয়োজিত সমূহীয়া নামাজত প্ৰায় 1000 অধিক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে। এই সমূহীয়া নামাজত মৌলানা জালালুদ্দিন আহমেদৰ ইমামতিত্বত নামাজ সম্পূৰ্ণ কৰা হয়, লগতে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা জনায়। রমজান থেকে যাতে আল্লাহ তাআলা বিশ্বের মধ্যে শান্তি করে আল্লাহুম্মা আমিন। ربنا ظلمنا أنفسنا وهب لنا كنا من الخاسرين ربنا لا تزغ قلوبنا بعد إذ هديتنا وهب لنا من لدنك رحمة إنك أنت الوهاب Ilahi kuman sai garbarena ayo namaz idul fitr namaz পালন করেছি মোলা আমরা গুনাহগার কতকার কিয়া কর মোলা। সকলোকে ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ঈদ উল ফিতৰৰ নামাজৰ দিন আৰু আমি সকলোৱে শান্তি সম্প্ৰীতিৰে মিলা প্ৰীতিৰে নামাজ আদায় কৰিলোঁ। বহুত বয়সস্থ মানুহ, বহুত পুৰণা বন্ধু বান্ধৱ আজি লগ পালোঁ। মনত যথেষ্ট ফূৰ্তি লাগিছে। সৰু সৰু ল'ৰা ছোৱালী বহুত আহিছে ঈদগাহত। আৰু এইখিনিতে আজিৰ ঈদ উল ফিতৰৰ নামাজ উপলক্ষে আমি দোৱা কৰিছোঁ আৰু আশা কৰিছোঁ যাতে আমাৰ মানৱ জাতিৰ সকলো ক্ষেত্ৰতে শান্তি আৰু কল্যাণ হয়। সেয়াই কামনাৰে আজি আমাৰ ঈদগাহৰ নামাজ আমি আদায় কৰিছোঁ। প্ৰথমে সকলোকে ঈদৰ শুভেচ্ছা জনাওঁ। আৰু এইখন আমাৰ ধুনীয়াভেটি নুৰ জামে মছজিদ। ইয়াত প্ৰতি বছৰেই ধুনীয়াকৈ শান্তিৰে আমাৰ ঈদগাহটোত নামাজ পঢ়া হয়। ঈদত ইয়াত কোনো উশৃংখল পৰিৱেশৰ সৃষ্টি নহয়। আৰু আজিৰ দিনত বহুতে ভাল লাগি আছে যে এইমাত্ৰ আমাৰ নামাজ শেষ হ'ল। গতিকে সকলোকে আকৌ এবাৰ আমাৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ঈদগাহ নামাজৰ যিজন ইমাম হয় আমাৰ ধুনীয়াভেটি গাঁৱৰে তেখেত মৌলানা জালালুদ্দিন।